আগৰখিনি চবেই গম পাইছে, আগৰ নালাগে। এতিয়া কেনেকুৱা অনুভৱ হৈছে এই মুহূৰ্তত? এতিয়া মোৰ কেনেকুৱা অনুভৱ ন, কৃষ্ণ যে গাত থাকিলে যেনেকুৱা লাগে তেনেকুৱাই গাটো আৰু শুনিছো বিষায়ো, তেনেকুৱা নিচিনা হৈ আছে, বিষায়ো। আৰু শুনিছো বৃহস্পতিবাৰলৈকে তেওঁ আপোনাৰ গাত থাকিব। তাৰপিছত কি ব্যৱস্থা লৈছে? নমৰালৈকে থাকিব। এতিয়া বৃহস্পতিবাৰে কিবা বৃহস্পতিবাৰে আধাখিনি যাব, বাকী অলপ হলেও মোৰ গাত থাকিব। বৃহস্পতিবাৰে কৈ দিয়া সেইখিনি কথা। এইটো এইটো আপোনাক মই সুধিছো, এইটো আগৰ পৰা আপোনাৰ অনুভৱ নে সেই দিনাখনৰ পৰা হৈছে? মোৰ আগৰ পৰা যেতিয়া মই ৰিহাৰ্চেলত যাওঁ, তেতিয়া মানে মই যেতিয়া ঘৰলৈ আহো, তেতিয়া মই চকুহাল মুদো, মোৰ চকু দুটাত কৃষ্ণ নাচি থাকে। এইটো মই মাক কৈছো যে মোৰ এইটো কিয় হয়, তই নাচি থাক যে, নাচি নাচি এনেকুৱা হয়েই, নাচটো আহি থাকে আৰু চকুত। কিন্তু মায়ে কোৱাটো ভুল আছিলে, এইটো নহয়। মই কৃষ্ণ নাচিলে মই নিজে নাচাটোহে দেখি থাকিম সপোনত, কাৰণ মই ৰিহাৰ্চেল কৰি আহিছো, মোৰটোহে মই দেখিম। কিন্তু মই একদম ড্ৰেছত মোৰ চকুদাৰ কৃষ্ণ নাচি থাকে, এনেকে হ'ল। তাৰপিছতে কাপোৰ পিন্ধোৱাতেহে মোৰ এইটো গাত লাগিছে, এইটো নাই আৰু। ঠিক আছে। এতিয়া কি হৈ আছে বৰ্তমান? এতিয়া সেই গাত আছে আৰু মানুহৰ নিচিনা হৈ আছো, কিন্তু মানুহতকে অকমান বেলেগ। বৃহস্পতিবাৰে যিখিনি হব, তৰুণ শইকীয়াই কৈ দিব। মই ইমান মানে কথা ঠিক কবই আছে। নোৱাৰো। কি আৰু হ'ব পাৰিলে সকলো আহিব, ভাল পাম। সঁচা অন্তৰে আহিব, মই এইখিনিয়ে কলো। বৃহস্পতিবাৰে কি হ'ব? কাৰ্যসূচী কি? বৃহস্পতিবাৰে মানে আমাৰ ইয়াতে প্ৰথমতে তেওঁ ঘৰত য'ত ঘৰ হয়, বাপেকৰ ঘৰত খোলপোষণ হ'ব। আমাৰ ইয়াতে কীৰ্তন হ'ব। ইয়াৰ পৰা আপোনাৰ শিৱকুণ্ডলৈ যাব। শিৱকুণ্ডত গৈ পেলাই তেওঁ সেইখিনি নাম প্ৰসংগ হ'ব। তাতে তেওঁ যিখিনি কৰিব দিছে আমি কৰিম বুলি ভাবিছো, আৰু বাৰগীয়া ৰাইজকো মাতিছে, চবকে মাতিছে। খালি এটাই কথা বাৰে প্ৰতি কৈ আছে, প্ৰকৃত সঁচা অন্তৰে সঁচা মনেহে আহিব দিছে, আৰু বেয়া মন থাকিলে আহিব দিয়া নাই, বেয়া ভাৱ থাকিলে আহিব দিয়া নাই। শিৱকুণ্ডলৈ? শিৱকুণ্ডলৈ কিমান যাব? শিৱকুণ্ডলৈ তেওঁ কাকো মানে খালি কবহে দিছে, যেন এনেকুৱা এটা কোৱা নাই ইমানখিনি মানুহ লৈয়ে যাব লাগিব, ইমান মোৰ লগত যাবই লাগিব, বা ইমানখিনি থাকিবই লাগিব। তেওঁ খালি অসুৰ, কৃষ্ণ, ৰাধা এইখিনি মানুহক, কিন্তু তেওঁ গোপীখিনিক আৰু বায়ন গায়নসকলক এইখিনি কিন্তু তেওঁ বিচাৰিছে, আৰু পৰিয়ালটোকো এক্সট্ৰা হিচাপে যাব কৈছে, তেওঁৰ লগত যাব বাকী বাধা দিয়া নাই আৰু? বাকী মানে কি, যিমান মানুহ পায় শুদ্ধ অন্তৰে সঁচা মনেৰে যাব পাৰে। তেওঁ তেতিয়া কৈছিলে, যোনে মোক দেখা নাই দেখিব সেইদিনাখনো, আৰু মই পাৰিলে কিবা এটা মই দি থৈ যাম কাৰোবাক, সকলোকে দি থৈ যাম ৰাইজক, এইখিনি কথা আমাৰ আগত কৈছিলে। আৰু তেওঁ যিবিলাক কথা কয়, মানে কি ধৰি লওক এতিয়া কৈছে নহয়, অকমান পিছত যদি আপুনি আকৌ বস্তুটো কিবা এটা সুধিব যায়, সেইখিনি সময়ত তেওঁ ক'ব নোৱাৰে। আৰু তেওঁ এটা কথাই কৈছে, মোৰ ওচৰলৈ আহিব পাৰে, আহক, একো নাই, কিন্তু মোক চোৱা চিতাকৈ কোনো মানুহ আহিব নালাগে। চোৱা চিতাটো তেওঁ মিছা কথা। তেওঁ এটা কথাই কৈছে, যেন মই শক্তিহে দিব পাৰে। জানো কাবাক জানো ৰছী দিয়ে, মন্ত্ৰ দিয়ে জানো? নিদিয়ে। তেওঁ শক্তিহে দিয়ে, তেওঁ নিশ্চয় শক্তি দিব সকলোকে। মই আহিছো শক্তি দিম, আৰু 10 বছৰৰ কাৰণে চকু দিম। তাৰপিছত আকৌ দেখা